হে গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আৰু মোৰ বিশেষ ভাল নহয়, কাৰণ জানেই ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ গাটো অকণমান বেয়া হৈ আছিলে। মাতটো ধৰিব পাৰিছে নিশ্চয়। সেই নেক্সটটো ভিডিঅ'ত যে কৈছিলোঁ মই গা বেয়া বুলি, তেতিয়াৰ পৰা একেবাৰে পৰিলোঁ আৰু এতিয়াই উঠিছোঁ জানেনে। এতিয়াও ভাল হোৱাই নাই, হ'লেও ৰাস আৰু ঘৰৰ ওচৰতে আছে, নহাকৈ থাকিব পাৰিম জানো কওকচোন। সেইকাৰণে চবেই ৰাসৰ ভিডিঅ' দি আছে, মইনো কেলৈ নবনাম ন। গতিকে ময়ো ৰাসৰ ভিডিঅ' এটা লৈ আহিলোঁ, চাওকচোন দেই। ইয়াতে যে ৰাম মন্দিৰ আৰু ৰামৰ লাইটিঙেৰে একদম ধুনীয়াকৈ পেলাইছে। লাইটিঙেৰে কি বনাব নোৱাৰে ন, ইমান ধুনীয়া লাগিছে ৰাম মন্দিৰটো। এইফালে আৰু কেমেৰাটো ব্লাৰ হৈ গৈছিলে কেলৈ জানো। ইয়াতে কৃষ্ণৰ মৌৰা পাখিটো ইমান ধুনীয়াকৈ বনাই দিছে। গাই চবতে ৰাস চালেও পলাশবাৰীত নাচালে আধৰুৱা মানে, হয় নাই কওকচোন। আমাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী মেইন মানে। আৰু লাইটিঙেৰে কি আল্টিমেট বনাইছে চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়। ৰাস চাবলৈ আহিছোঁ বেমাৰ। মানুহ কিমান হৈছে চাওক ন। মহোৎসৱলৈ আগমন হৈ আছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোনে এইখিনি বনাইছে তেওঁলোকৰ বহুত কষ্ট জড়িত হৈ আছে। তেওঁলোকে ইমান দিনৰ পৰা এমাহ দুমাহ আগৰ পৰা কাম কৰি থাকে কাৰণে আমি এনেকৈ ফূৰ্তিত চাবলৈ পাওঁ, হয় নাই। তেওঁলোকে ইয়াতে মানে কৃষ্ণই কালিয়া দমন কৰা এই পৰিস্থিতিটো দেখুওৱা হৈছে মানে। কালিয়া নাগক যিদৰে কৃষ্ণই ওপৰত নাচি আছিলে, সেনেকৈ মানে সেইটো থিমটোত বনাইছে। আৰু লাইটিঙৰ পৰা আদি কৰি ইমান ধুনীয়া আল্টিমেট বনাইছে নহয়। মাকৰ ভিতৰলৈ বৰ্তমান সজানত যাব লাগে। মানুহ কিমান হৈছে দেখিছেনে? এফালে ফটো চলি আছে, পুলিচ যেন পালো। সেইফালে হৈ যাওঁ। ট্ৰেডিশ্যনেল টাইপৰ অকণমান সজা আছে পলাশবাৰী ৰাসখন। ইমান ধুনীয়া লাগিছে। জাপি তাৰপিছত ঢাৰি টাইপৰ কিবা বস্তু এটা দি সজা আছে। ধাৰি নে কি বা
এই বহুত ধাৰি নে কিবা দশবদাৰ গকুল গমন নাচিবলৈ মন আছে শুনি পাছ নাপাছ নাজানো আমাৰ এইফালে মানে জীৱনটো ৰাস নহয় যে এবাৰ মোৰ ৰাস নাচিবলৈ বহুত মন আছে কিন্তু আমাৰ এইফালে মানে নামনি অসমত প্ৰায় ভাগ অঞ্চলতে বিশেষকৈ আমাৰ অঞ্চলটো দক্ষিণ কামৰূপত এই জীৱন্ত ৰাস নহয় মানে সেইকাৰণে মানে নহ'ব সেইটো গোপী হওক লাগিলে ৰাধা হওক গাইজ মণ্ডপটো দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে আল্টিমেট বনাইছে মানে সঁচাকৈ ক'বলৈ গ'লে যে তেওঁলোকে যেনেকুৱা কষ্ট কৰিছে এমাহ দুমাহ আগৰ পৰা তেওঁলোকক সঁচাকৈ চেলিউট জনাব লাগিব আচলতে আৰু বৃন্দাবনখনো দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু সঁচাকৈ মজা বনাইছে Ay, koy dia. Apa cancel? Uksu malu kalau macam ada rasa apa? Guys, আমাৰ কাৰণে ফটো ভিডিও মেইন হয় নাই এটি মানে ৰখি ৰখি আমনি পাই গৈছে গাইজ কি ক'লে শুনি পালেনে মানে যে মই ভিডিঅ' কৰি থাকোঁ যে বা ফটো উঠি থাকিলে মানে ক'ত থাকোঁ পাহৰি থাকোঁ মাহঁতে আগত পায়গৈ মই তাতে ৰখি থাকোঁ সেইকাৰণে খুৰীয়ে কৈছে কোষে ধৰিব লাগে বুলি যিহেতু মই ভিডিঅ' বহুত দিন হ'ল দিয়াও নাছিলোঁ আৰু সেই বেমাৰটো এনেকৈ দিয়াও নাছিলোঁ আৰু ৰাস চাবলৈ আহিছোঁ যেতিয়া ভিডিঅ' এটা বনাবই লাগিব ন আৰু মই আহিছোঁ যেতিয়া আপোনালোকক জানিম নে সেইটো কেনেকৈ হ'ব পাৰে ৰাইজ তো আপোনালোকৰ লগত লৈ গৈছোঁ আৰু এনেকৈ ভিডিঅ' কৰি থাকিলে মই পিছ পৰি যাওঁ যে সেইটোকে মানে কৈছে আৰু মাৰ গো পূজা কংসবধ কংস মামাক বধ কৰিছে ইয়াৰে মানুহ কিমান হৈছে দেখিছেনে ইয়াতে মানে ৰাধা কৃষ্ণৰ ঝুলন সেইটো দেখুওৱা হৈছে ইমান ধুনীয়া লাগিছে লাইটিঙৰ ফ'কাচিং কৰি দিছে
চবতকৈ মোৰ প্ৰিয় গোটেইবোৰৰ ভিতৰত এইটো মোৰ বহুত ভাল লাগিছে আমাৰ ঐতিহ্য বুলি মানে ঢেঁকী দিয়া সেই পৰিস্থিতিটো দেখুওৱা হৈছে ইমান মৰম লাগিছে সেইটো এইফালে মানে ষ্টেজ প্ৰগ্ৰেমবোৰ হৈ আছে দেই ৰাধা কৃষ্ণ কৈ দি পেলাই এনেকৈ মানে প্ৰতিযোগিতা কৰি আছে ইয়াতে ইমান ধুনীয়া মৰম লাগিছে দুইটা সৰু সৰু পোৱালি মানে সৰু সৰু পোৱালিবিলাকৰ মানে প্ৰতিযোগিতা এইটো ইমান ধুনীয়া মৰম লাগিছে মানুহ দেহে হৈছিল আপোনালোকে অকণমান উপভোগ কৰকচোন দেই ধন্যবাদ ময়ত্ৰী আৰু ঈশা এতিয়া ৰাস চাই মেলি আমি মীনা বজাৰ চাবলৈ আহিলোঁ ইমান ধুনীয়া ধুনীয়া দোকানবোৰ আহিছিলে নহয় দেখিলে চব লওঁ লাগে হয় নাই কওকচোন আৰু ইমান বস্তু আহিলে মানে অধিক মাছত বগলীকণা হৈ যাওঁ মই আকৌ দেখি নাপাওঁ বস্তু মাইকী মানুহে এইবোৰতে চকু যায় আৰু গাইজ এইখনত উঠা মানুহবিলাকক দেখিয়ে মোৰ মাথাটো ঘূৰাই আছে সিহঁতি উঠিছে কেনেকৈ বাৰু আজিলৈকে যে ৰাইজ মই একেখন বস্তুত মই কেতিয়াও উঠি পোৱা নাই মোৰ ভয়টো মানে একদম হাই লেভেলৰ ভয় আৰু চাই মেলি হ'ল বস্তু এপদ দুপদ কিনি ল'লোঁ তাৰপিছত ঘৰলৈ উভতিলোঁ আৰু গাইজ ক'ৰবালৈ আহিলে আমি গাড়ী এনেকৈ ৰখি থাকিব লাগে মাজবাটত সেয়া অৱস্থা এতিয়া মাজবাটতে ৰখি আছোঁ আৰু চবে গাড়ীতে